নমস্কাৰ মই নবজিতে 30 দিনৰ পিছত আজি এটা ভিডিঅ প্ৰস্তুত কৰিবলৈ ওলাইছো আশা কৰো আপোনালোকে হেকলৈকে চাব অতি গুৰুত্বপূৰ্ণ হয় বহুতে মোক সুধি আছিল যে ভিডিঅ কেতিয়া আহিব ভিডিঅ নবনাই নেকি এনে ধৰণৰ বহুতে প্ৰশ্ন ইতিমধ্যে আছিল আৰু মই তেওঁলোক জনাইছিল যে ভিডিঅ খুব সোনকালে আহি আছে বুলি কৈছিল আপোনালোকে জানে যে ভিডিঅ মই যিখিনি প্ৰস্তুত কৰো প্ৰত্যেকটো ভিডিঅ অতি গুৰুত্বপূৰ্ণ হয় কাৰণ যিকোনো ধৰণৰ ভিডিঅ প্ৰস্তুত কৰিবলৈ বেয়া পাওঁ কাৰণ এতিয়া যেটো মোৰ দায়িত্ব বাহিলা পূৰ্বতে যেনেকুৱা ধৰণৰ ভিডিঅ প্ৰস্তুত কৰিছিল এতিয়া বহুত বেলেগ ধৰণৰ ভিডিঅ প্ৰস্তুত চেষ্টা কৰিম যাতে প্ৰত্যেকটো ভিডিঅৰ পৰা এটা মেছেজ যাতে যায় আপোনালোকৰ গতিকে মই চেষ্টা কৰিছো যিমান পাৰো বহুতৰে ইতিমধ্যে তেওঁলোকৰ কমেন্টসমূহ পঢ়ি পেলাই মই গম পাইছো তেওঁলোকৰ যিখিনি অভিযোগ থাকে এই অভিযোগবিলাকক লৈ মই যেটো মাত মাতি আহিছো আৰু এতিয়াও মাত মাতি আহিছো আৰু ভৱিষ্যতলৈ মাত মাতি যাম বুলি ভাবিছো যেতিয়ালৈকে মই এই শিক্ষা ব্যৱস্থাত থাকিম তেতিয়ালৈকে মই মাত পাতি গৈ থাকিম গতিকে আপোনালোকে ভিডিঅ' মোক শ্বেয়াৰ কৰিব আৰু মই যিখিনি কথা কম এই কথাবিলাক আপোনালোকে গুৰুত্ব সহকাৰে ল'ব বুলি মই ভাবো এটা কথা হ'ল যে বহুতে কয় যে টেট পাস যেটো কৰিলো কিন্তু আজি পৰ্যন্ত চাকৰি লাভ নকৰিলো কিন্তু হেই যিসকল প্ৰাৰ্থী প্ৰত্যেকৰে যে টেট পাস কৰিব পৰা নাই বা যিসকল টেট পাস কৰিছে তেওঁলোকৰ এটা সপোন থাকে টেট পাস কৰা সকলৰ এটা সপোন থাকে আৰু টেট পাস কৰিব নোৱাৰা সকলৰ কাৰণে এটা সপোন থাকে যে টেট পাস কৰিলে মই নিশ্চয় চাকৰি লাভ কৰিম আৰু যিসকল টেট পাস কৰে তেওঁলোকে ভাবে যে কোন দিনাখনি মই নিযুক্তি লাভ কৰিম এতিয়া আপোনালোকে জানে যে 5550টা পদৰ যি কামকাজ ভেৰিফিকেশনৰ কামকাজ মই ইতিমধ্যে শেষ হ'ল আপোনালোকে নিশ্চয় জানে যে হাইকোৰ্টৰ এটা কেছ চলি আছে যিসকল এনআইএছত ডিলিট কৰা প্ৰাৰ্থী তেওঁলোকৰ যে ডকুমেন্ট বহুখিনি বিচৰা হৈছিল 5550টা পদৰ তেওঁলোকৰ ভেৰিফিকেশনত বহুখিনি ডকুমেন্ট বিচাৰিছিলে শিক্ষা বিভাগক তেওঁলোকে জনাইছিলে যে তেওঁলোকৰ যিখিনি ডকুমেন্ট নাই হেকিৰ ৰিলেক্সেশন দিব লাগে মানে তেওঁলোকে ইতিমধ্যে ৰিকুৱেষ্ট কৰিছিলে ৰিকুৱেষ্টটো নমনাৰ কাৰণে তেওঁলোকে কি কৰিলে অবয়কত হাইকোৰ্টৰ কাষ চাপিলে ঠিক আছে এই কথাখিনি নিশ্চয় আপোনালোকে জানে ইতিমধ্যে এটা কেছটো চলি আছে আৰু এতিয়া লাষ্ট যেটো শুনানি আছে 9 ছেপ্টেম্বৰ তাৰিখে এই শুনানিৰ পিছতেই আপোনালোকে হয়তো এটা ভাল খবৰ লাভ কৰিব 9 ছেপ্টেম্বৰলৈকে বাট চাব লাগিব তাৰ পিছত তেওঁলোকে হাইকোৰ্টৰ জিকেৰে নিজিকে যিসকলৰ নেকি ডকুমেন্ট নাই মানে ক্লিয়াৰলি ডকুমেন্ট নাই তেওঁলোকৰ মানে হেসকল প্ৰাৰ্থীয়ে ইতিমধ্যে কেছ লৈছিল যিসকলে এনআইএছত ডিল কৰিছে প্ৰত্যেককে কৰা নাই মানে কেছ প্ৰত্যেককে কৰা নাই 169 গৰাকীমান প্ৰাৰ্থী আছে তেওঁলোকৰ ডকুমেন্ট নথকাৰ কাৰণে তেওঁলোকে কেছ লৈছে কিন্তু এনআইএছত ডিলিট কৰা বহুখিনি প্ৰাৰ্থীৰ আকৌ ডকুমেন্ট আছে তেওঁলোকে নিযুক্তি লাভ কৰিব তেওঁলোকে কেছ কৰা নাই যিসকল ডকুমেন্ট নথকা সকলে ইতিমধ্যে কেছ লৈছে গতিকে এইখিনি কথা আপোনালোকে নিশ্চয় জানে গতিকে আমি 9 ছেপ্টেম্বৰলৈ বাট চাব লাগিব প্ৰত্যেককে 9 ছেপ্টেম্বৰৰ পিছতে আমি শুনানিৰ কি ইতিমধ্যে জাজমেন্ট দিয়ে আমি হেখিনি জনাম আপোনালোকক এটা কথা হ'ল যে যিসকল প্ৰাৰ্থী এতিয়ালৈকে নিযুক্তি লাভ কৰা নাই টেট পাস কৰিও তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব কিন্তু কি ভাল খবৰ আহিব খবৰটো হৈছে যে এটা যিসকলে শিক্ষকতা কৰি আছে যিসকলৰ নেকি টেট পাস তেওঁলোক নহয় একাংশ শিক্ষক আছে অসমত যিসকলৰ টেট নাই টেট পাস কৰাই নাই তেওঁলোকে আগতে নিযুক্তি লাভ কৰা কিন্তু তেওঁলোকৰ বয়স ধৰক যিসকলৰ 55 বছৰ হৈ গল শিক্ষকতা কৰি থকা তেওঁলোকৰ 55 বছৰ হৈ গল শিক্ষাদান কৰা বেছি দিন হোৱা নাই ধৰক তেওঁলোকৰ বয়স 55 বছৰ হৈ গল তেওঁলোকে ধৰক 12-15 বছৰ কৰিছে আৰু বয়সটো তেওঁলোকৰ কিন্তু 55 বছৰ হৈ গল তেওঁলোকে টেট পৰীক্ষা দিব নালাগে যিসকলৰ নেকি 54 বছৰ হৈছে বা 54.5 বছৰ হৈছে তেওঁলোকে কিন্তু টেট পৰীক্ষাত বহিব লাগিব এই নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ তে এই নিৰ্দেশ মৰ্মে একাংশ শিক্ষকে যিসকল শিক্ষকে টেট পাস কৰা নাই তেওঁলোকে যদি 2 বছৰৰ ভিতৰত যদি টেট পাস কৰিব নোৱাৰে তেওঁলোকে চাকৰিৰ পৰা অব্যাহতি ল'ব লাগিব এই খবৰটো আপোনালোকে নিশ্চয় লাভ কৰিছে বা যিসকল লাভ কৰা নাই তেওঁলোকে এই কথাখিনি জানিব পাৰিব কাৰণ মই বিশেষ কথাখিনি গোটেই কথাখিনি জনাই দিম আপোনালোকে টেট পাস কৰিব লাগিব আপোনালোকৰ কাৰণে কোনো ধৰণৰ স্পেশাল টেট নেপাতে শিক্ষা বিভাগে যে যিসকলে টেট পাস কৰা নাই তেওঁলোক শিক্ষকতা কৰি আছে টেট পাস কৰা সকলৰ প্ৰবলেম নাই টেট পাস কৰি বহুত এতিয়াটো টেট পাস কৰাৰ পিছতে তেওঁলোকক নিযুক্তি দিয়া যায় কিন্তু আগতে টেট পাস নকৰাকে একাংশ শিক্ষকে শিক্ষাদান কৰি আছিল কিন্তু সেই সকল শিক্ষকে টেট পৰীক্ষাত বহিব লাগিব যদি তেওঁলোকে 2 বছৰৰ ভিতৰত টেট পাস কৰিব নোৱাৰে তেতিয়া হল তেওঁলোকে অব্যাহতি ল'ব লাগিব শিক্ষাদান কৰিব নোৱাৰিব তেওঁলোকক ভিআৰএছ দি দিব চৰকাৰে আপোনালোকে মানে শিক্ষাদান কৰিব নালাগে আৰু তেনেকৈ অব্যাহতি দি দিব গতিকে সেই সকল শিক্ষকে এতিয়া টেট পাস কৰিবই লাগিব
তাৰ কাৰণে তেওঁলোকে চিটেট পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব যেটো অসম টেট যেটো অসম চৰকাৰ নেপাতে আজি শিক্ষামন্ত্ৰী মহোদয় জনাইছে যে অসম টেট পতাৰ কোনো কল্পনা কৰাই নাই শিক্ষা বিভাগে গতিকে চিটেট দিব লাগিব চিটেট যেটো বছৰ দুবাৰ হয় বুলি আজি শিক্ষামন্ত্ৰী মহোদয় জনাইছে আপোনালোকে সেই বাইটটো পোৱা নাই যদিও পাব আপোনালোকে বিচাৰিলে নিশ্চয় পাব যে চিটেট বছৰ দিবলৈ দুবাৰ দিব পাৰে গতিকে চিটেট যিসকলে দিম বুলি ভাবিছে তেওঁলোকে এতিয়াই পঢ়া শুনা কৰিব লাগিব কাৰণ চিটেটটো পাছ কৰাটো ইমান সহজ নহয় বিশেষকৈ যিসকলৰ বয়স নেকি 50 ঊৰ্ধৰ তেওঁলোকে কিন্তু চিটেট পাছ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিন্তু অলপ সমস্যা হ'ব পাৰে কাৰণ তেওঁলোকে ভাল ধৰণে হয়তো কিছুমানে হিন্দী নাজানে কিছুমানে মানে ইংলিশটো ভালকে নাজানে মানে যিসকলে আগতে চাকৰি পায় তেওঁলোকে খুব কম নম্বৰ লৈ পাছ কৰিছিলে কিন্তু সেই সময়ছোৱাত টেট পৰীক্ষা পতা হোৱা নাছিলে টেট আহিছিলে কেতিয়া 2011 চনত তাৰ আগতো অহা নাছিলে কিন্তু তেওঁলোকে আগতেই নিযুক্তি লাভ কৰা গতিকে সেইসকলে এতিয়া টেট পৰীক্ষাত বহিব লাগিব যদি তেওঁলোকে টেট পাছ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে অব্যাহতি দিলে কিন্তু বহুখিনি পদ খালী হৈ যাব এনেকুৱা শিক্ষক ওলাব যিসকলে টেট পাছ কৰিব নোৱাৰিব 2 বছৰৰ ভিতৰত তেওঁলোকে তো অব্যাহতি ল'বই লাগিব কাৰণ শিক্ষা বিভাগৰ পৰা জাননী আহিবই যে আপুনি টেট পাছ কৰিব পৰা নাই যাৰ কাৰণে আপুনি অব্যাহতি ল'ব লাগিব এনেকুৱা ধৰণৰ নটিচ সেইসকল শিক্ষকলে আহিব গতিকে এই যেটো খবৰ ইতিমধ্যে আপোনালোকে লাভ কৰিছে যিসকলে টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকে কিন্তু চাকৰি লাভ কৰা নাছিলে তেওঁলোকৰ কাৰণে দুৱাৰখন মুকলি হৈ যাব এতিয়া তেওঁলোকে টেট পাছ কৰিছে যদি প্ৰত্যেককে চাকৰি লাভ কৰিব 2027 চনৰ ভিতৰত মানে যিমানখিনি টেট পাছ কৰি আছে প্ৰত্যেককে নিযুক্তি দিয়া হয়তো হৈ যাব পাৰে কাৰণ এই সকলে যদি টেট পাছ কৰিব নোৱাৰে কিন্তু বহু পদ খালী হৈ যাব ইতিমধ্যে ৰিটায়াৰমেন্ট বহুখিনি শিক্ষকে ল'ব আপোনালোকে প্ৰত্যেক বছৰে যেটো এলপি ইউপিত পদ খালী হৈ থাকে মানে ৰিটায়াৰমেন্ট লৈ থাকে আৰু কিছুমানৰ বয়স 2 বছৰ এবছৰ আছে ৰিটায়াৰমেন্ট ল'বলে গতিকে সেই সকলটো তেওঁলোক আঁতৰি যাবই তাৰ পিছত এই সকলো যিসকলে টেট পাছ কৰিব তেওঁলোকতো গুচি যাব লাগিব স্কুল এৰিব লাগিব গতিকে এটা ভাল খবৰ আপোনালোকৰ কাৰণে আহি আছে এই খবৰটো আপোনালোক 27 চনৰ ভিতৰত আপোনালোকে লাভ কৰিব 26 চনটো ওয়েট কৰক কাৰণ 26 চনৰ এতিয়া তেওঁলোকে টেট পৰীক্ষাত বহিবহে 1 ছেপ্টেম্বৰ তাৰিখে যেটো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ পাছ কৰিছিল গতিকে 1 ছেপ্টেম্বৰৰ পৰা নেক্সট 2026 চনৰ 1 ছেপ্টেম্বৰলৈকে 1 বছৰ হৈ যাব 2026 চনৰ 1 ছেপ্টেম্বৰৰ পৰা 2027 চনৰ 1 ছেপ্টেম্বৰলৈকে 2 বছৰ হৈ যাব গতিকে 2 বছৰ তেওঁলোকে যদি কমপ্লিট কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে চাকৰিৰ পৰা অব্যাহতি ল'ব লাগিব কোন সকল ল'ব লাগিব যিসকলৰ নেকি মানে বয়স আছে ধৰক 54 বছৰ 54 বছৰ তা আগৰ ধৰক কাৰোবাৰ 35 বছৰ হ'ব পাৰে 30 বছৰ হ'ব পাৰে সেই সকল টেট পৰীক্ষাত বহিব লাগিব তেওঁলোকে যদি টেট পাছ কৰি শিক্ষকতা কৰা হোৱা নাছিলে শিক্ষাদান কৰা নাছিলে টেট পাছ কৰি তেওঁলোকে জয়েন কৰা যদি নাছিলে তেতিয়াহ'লে তেওঁলোকে বহিব লাগিব টেট পাছ কৰা সকলে কিন্তু বহিব নালাগে কিছুমানে পিছতো টেট পাছ কৰিছে কিন্তু নিযুক্তি লাভ কৰিছে কিন্তু তেওঁলোকে টেট পৰীক্ষাত পাছ কৰিলে টেট দি আছিলে কিন্তু শিক্ষকো হৈ আছিল ধৰক কন্টেক্সুৱেলত টেট পাছ কৰিলে তেওঁলোকে টেট পৰীক্ষাত বহিব নালাগে টেট পাছ নকৰা সকলেহে বহিব লাগিব আৰু যিসকলৰ মানে 55 বছৰ হৈ গ'ল বা 56 বছৰ হৈ গ'ল তেওঁলোকে টেট পৰীক্ষাত বহিব নালাগে কিন্তু তেওঁলোকে কোনো ধৰণৰ প্ৰমোশন লাভ নকৰে তেওঁলোকে হেডমাস্টাৰ হ'ব নোৱাৰিব যদি তেওঁ এসিস্টেন্ট হৈ আছে তেওঁ যদি বয়স 55 বছৰ হৈ গ'ল তেওঁ হেডমাস্টাৰ হ'ব নোৱাৰিব বা তেওঁ আপগ্ৰেড হ'ব নোৱাৰিব তেওঁ সালাৰি একে ধৰণৰ থাকিব কোনো ধৰণৰ তেওঁ মানে সালাৰি ধৰক ইনক্ৰিজ নহব টেট পাছ কৰিবই লাগিব তেতিয়াহে তেওঁলোকে সেইখিনি সুবিধা লাভ কৰিব তাৰ কাৰণে ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জাননী আহি যাব আপোনালোকলৈ কাৰণ ইতিমধ্যে এই অৰ্ডাৰটো পাছ কৰিছে 1 ছেপ্টেম্বৰ তাৰিখে অৰ্ডাৰ পাছ কৰাৰ পিছতেই বেছি দিন সময় নালাগিব সবতে আহি যাব আমি জাননীখন ইতিমধ্যে লাভ কৰিম শিক্ষা বিভাগৰ ফালৰ পৰা আহিব টেট পাছ কৰিবই লাগিব শিক্ষকসকলে যাৰ কাৰণে তেওঁলোকে টেট পৰীক্ষাত বহিব লাগিব সিটেট পৰীক্ষাত বহিব লাগিব অসম টেট হয়তো পতাৰ সম্ভাৱনা নাই তেওঁলোকে যদি বহুত দাবী কৰে বা তেওঁলোকে ধৰণৰ যদি আন্দোলন কৰে বা কিবা তেওঁলোকে যদি হাইকোৰ্টৰ কাষ চাপে হয়তো হাইকোৰ্টৰ ফালৰ পৰা হয়তো আহিবও পাৰে যে টেট পৰীক্ষা পাতিব লাগে বুলি হয়তো অসম চৰকাৰখন নিৰ্দেশো দিব পাৰে এটো অসম চৰকাৰক ৰিকুৱেষ্ট কৰিলে অসম চৰকাৰে টেট পতাৰ মানে নেপাতিব পাৰে কাৰণ ইতিমধ্যে সিটেট পাতিয়ে থাকে বছৰ দুবাৰকে দিব পাৰে গতিকে আপোনালোকে সিটেট দিয়াটোৱে ভাবিব কাৰণ যদি অসম টেট দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এবাৰহে দিব পাৰিব মানে এবাৰেই হ'ব গতিকে 2 বছৰত আপুনি এবাৰ যদি অসম টেট হয় তেতিয়াহ'লে তো তেনে কি হ'ব আপুনিটো পাছ কৰিবই লাগিব এবাৰটো পাছ কৰিব নোৱাৰে বহুতে অসম টেট এবাৰত পাছ কৰিব নোৱাৰে দুবাৰমান দিব লাগিব
পেপাৰখন ইমানো ইজি নাথাকে যে আপুনি দিলেই যে পাছ কৰিব শিক্ষক হ'ল বুলি যে আপুনি পাছ কৰিব এনেকুৱা নহয় আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাই বুলি মই নকওঁ আছে পাছ কৰিব কিন্তু সকলোৱে পাছ কৰিব নোৱাৰিব যে যিমানখিনি শিক্ষক আছে টেট পাছ নকৰা তেওঁলোকে সকলোৱে পাছ কৰিব নোৱাৰিব গতিকে সিটেট দিলেও তেওঁলোকে ভাল হ'ব সিটেট দিলেও তেওঁলোকে প্ৰত্যেকটো হিন্দী ইংলিছ ভাল নহয় তেওঁলোক গতিকে কিছুমানহে আছে তেওঁলোকে এক্সপাৰ্ট সকলোতো নহয় গতিকে তেওঁলোকে কিন্তু এৰিব লাগিব চাকৰি এটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আমাৰ ক'বলগা নাথাকে গতিকে মোৰ ফালে মই এইখিনি জনাইছো কাৰণ আমি ইতিমধ্যে জনাই থাকোঁ যে টেট পৰীক্ষাটো হ'ব লাগে সকলোৰে কাৰণে সমান হ'ব লাগে এটা আইনখন সকলোৰে কাৰণে সমান কৰিব বিচাৰিছে মানে তেওঁলোকেও টেট পাছ কৰিবই লাগিব সেইসকলটো বাছি গৈছিল এতিয়া যিসকল টেট উত্তীৰ্ণ হৈ আছে তেওঁলোক টেট টিচাৰ বুলি কৈ আছিল সেই টেট টিচাৰ নামটো নাইকিয়া হ'ব এতিয়া টেট শিক্ষক বুলি নাথাকিব আৰু এতিয়া আপোনালোকে জানে যে সমাজত যিটো প্ৰচলিত যে টেট পাছ কৰা সকল টেট শিক্ষক বুলি মাতে যিসকল টেট পাছ কৰা নাই তেওঁলোকক শিক্ষক বুলিয়ে কয় মানে টেট শিক্ষক বুলি নকয় গতিকে সেই টেট শিক্ষক হ'বলৈ হ'লে আপুনি টেট পাছ কৰিবই লাগিব আৰু তেতিয়াৰ পৰাই টেট যেতিয়া সকলোৱে যেতিয়া পাছ কৰিব তেতিয়াৰ পৰাই হয়তো টেট শিক্ষক বুলি নাথাকিব আৰু শিক্ষক বুলি হয়তো পৰিচয় পাব তেওঁলোকে পৰিচয় লাভ কৰিব মানে এনেকুৱা ধৰণৰ যিটো সমাজত প্ৰচলিত সেই প্ৰচলিত যিটো ব্যৱস্থাটো নাইকিয়া হ'ব গতিকে মই জনাব বিচাৰিছোঁ যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে টেট পাছ কৰি আছে তেওঁলোকে 27 চনলৈ বাট চাওক যিসকলৰ বয়স আছে তেওঁলোকে এই ভাল খবৰটো লাভ কৰিব কাৰণ বহু পদ খালী হ'ব 2027 চনৰ ভিতৰত আৰু 26 চনত নিযুক্তি হ'বই আপোনালোকে জানে যে 4500 পদৰ নিযুক্তিটো 25 চনত হোৱাৰ সম্ভাৱনা আছে বুলি মই নকওঁ যে ডিসেম্বৰলৈ বাট চাব লাগিব তাৰ আগত হোৱাৰ সম্ভাৱনা নাই তাৰ আগতে 5550টা পদৰহে নিযুক্তি হ'ব যেহেতু আপোনালোকে জানে যে হাইকোৰ্টত যদি কেছটো চলি থাকে দীঘলীয়া হৈ গৈ থাকে তেতিয়াহ'লে কিন্তু 5550টা পদৰ নিযুক্তি নহয় তাৰ কাৰণে আপোনালোকে কেছটো সোনকালে মানে ডিসপোজ হোৱাটো আপোনালোকে বিচাৰে নিবিচাৰে যে কেছটো যিসকলে কৰিছে তেওঁলোকে সোনকালে কেছটো ডিসপোজ হোৱাটো বিচাৰিব লাগে যে বৰ দীঘলীয়া কৰিলে তেওঁলোকৰ পইচা পাতিৰ কথা আছে খৰচ হৈ থাকিব কাৰণ এই কেছটোত জিকক বা হাৰক আৰু ইমানতে সামৰণি পেলালে ভাল বুলি মই ভাবোঁ কাৰণ অকল আপোনালোকে নিজৰ কথা চিন্তা কৰিলে নহ'ব প্ৰত্যেকৰ কথা চিন্তা কৰিব লাগিব কাৰণ প্ৰত্যেককে এটা চাকৰিৰ প্ৰয়োজন আপোনালোকৰ এটা চাকৰিৰ প্ৰয়োজন আৰু যিসকলে নেকি ভাল ধৰণে পাছ কৰিছে তেওঁলোকৰ ডকুমেণ্টত কোনো খেলিমেলি নাই তেওঁলোকেতো চাকৰি লাভ কৰিব বিচাৰে কিন্তু আপোনালোকৰ কাৰণে ৰৈ যাবলগীয়া হৈছে এই কথাখিনিও আপোনালোকে চিন্তা কৰি চাব কাৰণ একাংশ প্ৰাৰ্থী এনেকুৱা হৈ গৈছে যি নেকি তেওঁলোকৰ মানসিকতা বেলেগ হৈ গৈছে তেওঁলোকে যে ভাবে যে আমিও চাকৰি লাভ নকৰোঁ গতিকে তেওঁলোকৰ লাভ কৰিব নালাগে আমি পিছুৱাই নি থাকোঁ এনেকুৱা ধৰণৰ বাৰ্তাও ইতিমধ্যে মোৰ চকুত আহিছে তেনেকুৱা কমেণ্ট মই পাইছোঁ যাৰ কাৰণে মই ক'বলৈ বাধ্য হৈছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ কাম নকৰিব যদি ভৱিষ্যতে আপুনি এজন যদি সুশিক্ষক হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কাৰো কাৰণে ফুল নুপুতিব মানে নিশ্চয় বুজি পাইছে কাৰো কাৰণে আপোনালোকে ফুল নুপুতিব কাৰণ সেই ফুল পুতা মানে আপুনি নিজেই ফুলত ভৰি দিয়া বা আপুনি উজত খোৱা গতিকে তেনেকুৱা ধৰণৰ কাম নকৰিব ভৱিষ্যতলৈ নকৰিব কাৰণ আপুনি এজন শিক্ষক গতিকে শিক্ষক হিচাপে আপুনি যিখিনি আপোনাৰ কাম সেইখিনি কৰি যাওক আপুনি ফল হয়তো এতিয়া লাভ নকৰিব পাৰে ইন ফিউচাৰ হয়তো লাভ কৰিব পাৰে আপোনালোকৰ কি সময় নাই কিছুমানটো বয়স আছে তেওঁলোকেতো বিএড কৰাৰ তেওঁলোকৰ বয়স আছে কিছুমানৰ ডিএলএড কৰাৰ বয়স আছে তেওঁলোকে ডিএলএড বিএড কৰক ৰেগুলাৰ মুডত পৰীক্ষা যিটো অনুষ্ঠিত কৰে আপোনালোকে জানেই যে টেট ডিএলএডৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স পৰীক্ষা বহিব লাগিব ৰেগুলাৰ মুডত যদি কৰে বিএডৰ কাৰণে আপোনাৰ এন্ট্ৰেন্স পৰীক্ষাত বহিব লাগিব ৰেগুলাৰ মুডত কৰিলে গতিকে পৰীক্ষাত বহক পাছ কৰিবই আপোনালোকে ইমান দিন শিক্ষকতা কৰাৰ পিছত আপোনালোকে কিয় পাছ নকৰিব গতিকে পৰীক্ষাত বহক সময় লাগিব পলমকৈ আপুনি চাকৰি লাভ কৰিব কিন্তু আপুনি নিশ্চিন্ত হৈ থাকিব আপোনাৰ যদি ৰেগুলাৰ মুডত বিএড থাকে আপুনি নিশ্চিন্ত হৈ মনে থাকিব পাৰিব এতিয়া আপোনাৰ এনআইএছৰ ডিএলএড কৰা যিসকল প্ৰাৰ্থী তেওঁলোকে এতিয়া চিন্তাত আছে যে তেওঁলোকৰ চাকৰি থাকিব নে নাথাকিব যিসকলে চাকৰি অলৰেডি কৰি আছে যদি তেওঁলোকৰ কাৰণে যদি কিবা জাননী আহি যায় যে আপোনালোকৰ চাকৰিৰ পৰা অব্যাহতি ল'ব যেনেকৈ এতিয়া আহি গ'ল টেট পাছ কৰিবই লাগিব বুলি তেনেকুৱা ধৰণৰ যদি জাননী আহি যায় কি হ'ব গতিকে আপোনালোকে পৰাপক্ষত ৰেগুলাৰ মুডত বিএডটো কৰিবলৈ চেষ্টা কৰক ডিএলএড কৰা সকলে মানে বিএড কৰিলে কি কাৰণে সুবিধা হ'ব আপোনালোকে জানে যে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হয়তো আকৌ পাতিব পাৰে অসম চৰকাৰে কাৰণ অসম চৰকাৰেতো টেট পৰীক্ষা পাতিবই মানে হাইস্কুল হাই ছেকেণ্ডেৰী হয়তো বেলেগ টেট পৰীক্ষা পাতিব পাৰে যিটো আগতে আছিলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট নেপাতি পেলাই
হয়তো আগৰ প্ৰচেছলৈ হয়তো লুকজিও যাব পাৰে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টত একেবাৰে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টত একেবাৰে কম নম্বৰ পোৱা প্ৰাৰ্থীসকলে যিটো আপোনালোকে জানেই যে তেওঁলোকে চাকৰি লাভ কৰিব এতিয়া গতিকে সেইসকল প্ৰাৰ্থীৰ যিখিনি খবৰ আমি লাভ কৰিছোঁ যে পেপাৰ পৰ্টেল যিটো ওলাইছে যে ইমান কম নম্বৰ পোৱা প্ৰাৰ্থীসকলে কেনেধৰণে শিক্ষাদান কৰিব তেওঁলোকে কি শিক্ষা দিব এনেকুৱা ধৰণৰ কথা কিছুমান আহি গৈছে যাৰ কাৰণে হয়তো টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট নাপাতিবও পাৰে মানে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট পাতিলে মানে কি হ'ব প্ৰাৰ্থী নোলাবও পাৰে পোষ্ট খালী হৈ থাকিব বা কম নম্বৰ পোৱা প্ৰাৰ্থীসকলক নিযুক্তি দিবলগীয়া হ'ব পাৰে এতিয়া এইবাৰ যেনেধৰণে দিবলগীয়া হৈছে একেবাৰে কম নম্বৰ পোৱা সকলেও পাই গৈছে যি নেকি 2-3 নম্বৰ পোৱা প্ৰাৰ্থীসকলেও চাকৰি লাভ কৰিব এতিয়া নিগেটিভ মাৰ্ক পাব লাগে তেওঁলোকে আছে একচুৱেলি 2-3 নম্বৰ পাব নালাগে সেইসকল প্ৰাৰ্থীও এতিয়া চাকৰি লাভ কৰিব ধেমালি কথা আপোনালোকে ভাবি চাওক গতিকে সেই প্ৰচেছটো ভালো বেয়াও মই ভাল বুলি ক'বলৈ নাযাওঁ আগৰ যিটো ছিষ্টেম আছিলে যে 60 নম্বৰ পাব লাগে জেনেৰেল কেটেগৰী এজন প্ৰাৰ্থী হ'ল তেওঁ 60 নম্বৰ দুইখন পেপাৰতে পাব লাগিব মানে 120 পাব লাগে যদি তেওঁ OBC কেটেগৰী বা ST/SC কেটেগৰী হয় তেওঁ 55 পাব লাগে দুইখন পেপাৰতে এটো ৰুল আছিল গেছ মাৰ্ক লৈ পাছ পাব নালাগে গেছ মাৰ্ক লোৱা সিস্টেমটো উঠাই দিব লাগে গেছ মাৰ্ক লৈ কি হ'ব আগতে গেছ মাৰ্ক লৈ পাছ কৰিছে কিছুমানে গেছ মাৰ্ক লোৱা সিস্টেমটো উঠাই দিব লাগে কাৰণ কেলে তাতে বহুত খেলিমেলি হয় উপযুক্ত জনে চাকৰি লাভ নকৰে কি কবলে তাতো এটা কম্পিটিশন হৈ যায় গেছ মাৰ্ক লোৱা সকলে পাই যায় গেছ নোলোৱা সকলে আকৌ নাপায় কাৰণ গোটেই নম্বৰখিনি যোগ কৰিবলগীয়া হয় যাৰ কাৰণে গেছ নোলোৱা জনো মানে থাকি যাবলগীয়া হয় গতিকে মই ভাবোঁ যে শিক্ষা বিভাগৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি কোবাত শুধৰণি কৰিবলগীয়া আছে গতিকে সেইখিনি শুধৰণি যদি হৈ যায় তেতিয়াহ'লে মই ভাবোঁ যে এজন উপযুক্ত শিক্ষকে নিযুক্তি লাভ কৰিব কোনো 2 নম্বৰী কৰি টকা দি আজি দেশত চাকৰি ল'ব নোৱাৰিব গতিকে এই ব্যৱস্থাটো আমি কিছু ভাল পাইছোঁ পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে গতিকে আগলৈ উন্নত হ'ব বুলি ভাবোঁ মোৰ ফালে মই এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে আপুনি নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়